হাই এভৰিৱান, গুড ইভিনিং। জিনাছ কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আৰু আজি মই বনাবলৈ লৈছোঁ লোকেল মুৰ্গী। এয়া 1 কিলো ওজনৰ মুৰ্গী আছিল। তাৰে মই ঠেং আৰু বুকুৰ হাড়বিলাক মই ছাইড কৰি লৈছোঁ। সেয়া মই চুপ বনাম বুলি, কাৰণ ঠাণ্ডা হৈ যোৱাৰ বাবে স্বাস্থ্যবিলাক সকলোৰে অকণমান ভাল নহয়, সেইকাৰণে। আৰু এয়া মই মাংসখিনি বনাবৰ বাবে এটা বাউলত লৈছোঁ এচামুচ হালধি, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ আৰু কেইটামান পাঁচফোৰণ, আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ, আদা আৰু নহৰু। এতিয়া মই আদা আৰু নহৰু খুন্দি ল'ম, কাৰণ মিক্সিত পিচি দিলে লোকেল মুৰ্গীত ভাল নালাগে। সেয়ে এনেদৰে থেতেলিয়াই খুন্দি লৈছোঁ। ফালে পিঁয়াজো কাটি ল'লোঁ আৰু কমকৈ আদা নহৰু ছাইড কৰি লৈছোঁ এয়া চুপত দিবলৈ। এতিয়া যিখিনি মছলা মই লৈছিলোঁ তাৰ ওপৰতে মই মাংসখিনি দি দিছোঁ। একেলগে মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু খুন্দি লোৱা যি আদা নহৰুখিনি আছিল সেয়াও দি দিছোঁ। আৰু এয়া দিয়াৰ পিছত মই সৰু চামুচেৰে এচামুচ মিঠাতেল দিছোঁ আৰু আধা চামুচ নিমখ দি এইখিনি সানি লৈছোঁ আৰু আধা ঘণ্টাৰ বাবে এয়া ছাইডত থৈ দিছোঁ। আৰু এতিয়া মই এমুঠি জালুক লৈছোঁ, এয়া গৰম কৰি খুন্দি ল'ম। মাংসখিনি যিমান দেৰি মেৰিনেট হয় সিমান সময়ত মোৰ চুপ হৈ যাব। এতিয়া মই কুকাৰটো বহাই দিছোঁ, তাতে মই মাংসখিনি পানী মাৰ যাবলৈ লৰাই থাকিম। আৰু মাংসখিনি পানী মাৰ গৈছিল, সেই সময়তে মই আদা নহৰুখিনি দি দিছোঁ আৰু 2 কাপৰ জোখাৰে পানী দিছোঁ। এতিয়া মই জোখমতে নিমখো দিছোঁ আৰু এয়া উতল অহালৈ মই বাট চাম। উতলি যোৱাত মই যিখিনি খুন্দি লৈছিলোঁ জালুকৰ গুড়ি, তাৰে মই 2 চামুচ দি দিছোঁ আৰু তাৰপিছত অলপ লৰাই দি আৰু এয়া মই কুকাৰৰ ঢাকন লগাই দিম। ইয়াৰে মই 5টামান চিটি আহিবলৈ দিছিলোঁ। আৰু মোৰ এতিয়া চুপ ৰেডি হৈ গৈছে, গৰম গৰম। যিহেতু ডিঙিবিলাক ভাল লাগি থকা নাই, সেয়ে গৰম চুপ খাই ল'ম। এয়া মই খাইছোঁ, ডিঙিটো একেবাৰে ভাল লাগি গৈছে। আৰু এতিয়া মাংসখিনি হৈ গৈছিল, যিহেতু মই কেৰাহীখন বহাই লৈছোঁ আৰু টেবুল চামুচৰ জোখেৰে মই এচামুচ তেল দিছোঁ। তাতে মই তেজপাত কেইখিলা আগতে দি লৈছোঁ আৰু সৰু পিঁয়াজ এটা কাটি লৈছিলোঁ, 3টামান জলকীয়া দিছিলোঁ, কেঁচা জলকীয়া। আৰু এতিয়া মই ইয়াত একো মছলা ব্যৱহাৰ নকৰোঁ, সানোতে যিখিনি দিছিলোঁ বাছ সেয়াই হ'ব।
কাৰণ লোকেল মুৰ্গীত বেছি মছলা দিলে ভাল নালাগে। আদা নহৰু গোন্ধটোৱেই ভাল লাগে আৰু এইখিনি মই ভালদৰে মিলাই ল'ম। আৰু যি মই আধাহে নিমখ দিছিলোঁ, এতিয়া আকৌ আধা চামুচ দি দিছোঁ। আৰু এয়া মই ঢাকি থৈছোঁ পানী যেতিয়ালৈকে মাৰ নাযায় মাংসৰ। আৰু এয়া আপোনালোকে দেখা পাইছে পানী মাৰ গৈও তেল ওলাইছে। এতিয়া কিন্তু মই পানী নিদিওঁ, পিঁয়াজখিনি যেতিয়ালৈকে ভালদৰে গলি নাযায়। আৰু এতিয়া মই ছেকেণ্ড টাইম চাইছোঁ, এয়া পিঁয়াজো গলি গৈছে। এতিয়া মই কুহুমীয়া পানী ঢালি দিছোঁ আৰু তাৰপিছত 15 মিনিটমান মই উতলিবলৈ দিলোঁ কম জুইত। মাংস হ'বলৈ হৈছে আৰু এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি ছটিয়াই দিছিলোঁ। তাৰপিছত মই 2 মিনিটমান উতলিবলৈ দিছিলোঁ। আৰু এতিয়া হৈ গৈছে, সেয়ে মই ধনিয়া দি এয়া মই নমাই থৈছোঁ। এয়া হৈ গৈছিল, খুব সুন্দৰকৈ সোৱাদো হৈছিল। এয়া আপোনালোকে দেখা পাইছে মোৰ লোকেল মুৰ্গী বনোৱা হৈ গ'ল। একেবাৰে কম মছলাৰে সোনকালে হৈ যোৱাকৈ মই বনাইছিলোঁ। আপোনালোকে এনেধৰণে বনাই খাব পাৰে। আৰু মই এইখিনিতে কওঁ আপোনালোকক, যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। থেংক ইউ।